বাৰিষাৰ বতৰ আছিল যদিও আকাশখন ফৰকাল যেনেই লাগিছিল। সেইবাবে মই ছাতি লোৱাৰ প্ৰয়োজন বোধ নকৰি ছাতি নোলোৱাকৈ ঘৰৰ পৰা আবেলি ওলাই আহিছিলোঁ। আবেলি সদায় মই ফুৰিবলৈ যাওঁ। এইটো মোৰ পুৰণি অভ্যাস আছিল। আমাৰ ঘৰৰ পৰা অলপ দূৰত মুকলি এডৰা বহুত ধুনীয়া খেলপথাৰ আছে। মই ঘড়ীটোলৈ চালোঁ, আবেলি 5 বাজি গৈছে। খেলপথাৰখন পাওঁ পাওঁ হওঁতেই বতৰটো ক'লা কৰি আহিছিল। এটুপ দুটুপকৈ বৰষুণ পৰিবলৈ ধৰিলে। মই ইফালে সিফালে চালোঁ, ক'তো সোমাবলৈ জেগা অকণমান বিচাৰি নাপালোঁ। মই যিমান পাৰোঁ খৰকৈ খোজকাঢ়ি ঘৰৰ ফালে যাবলৈ চেষ্টা কৰিলোঁ। তেনে সময়তে মোৰ কাণলৈ এটা মিঠা মাত ভাহি আহিছিল, শুনকচোন। মোৰ ভৰিকেইটা তেতিয়া থমকি ৰ'ল। পিছলৈ ঘূৰি চাই দেখোঁ এজনী বহুত ধুনীয়া ছোৱালী ছাতি এটা লৈ তাতে থিয় হৈ আছে। তাই ইমানেই ধুনীয়া যেন তাইক দেখি মই একেৰাহে থৰ লাগি চাই আছিলোঁ। এতিয়া মই মোৰ চকুকেইটা যে জপাব লাগে তাক মই সম্পূৰ্ণৰূপে পাহৰি গৈছিলোঁ। মই এতিয়া থৰ লাগি চাই থকা দেখি তাই ক'লে, ছাতিটোৰ তললৈ আহক, এনেকৈ তিতি আছে কিয়? তাই দেখিবলৈ যিমান ধুনীয়া আছিল, মাতটো তাতোতকৈ বেছি শুৱলা আছিল। মই লাজভাৱে এখোজ দুখোজ কৰি তাইৰ ছাতিটোৰ তলত ৰলোহি। তাই ইমান ধুনীয়া পাৰফিউম লগাই আছিল। তাইৰ কাষ চাপি আহিলত মোৰ নাকত সেই সুগন্ধি লাগি মনটো একদম ৰোমেণ্টিক হৈ পৰিছিল। ইফালে ইমান এটা ৰোমেণ্টিক বতৰ, দুয়োটা যৌৱনে ভৰপূৰ ডেকা গাভৰু। তেতিয়া তাই লাহেকৈ মিঠা এটা হাঁহি মাৰি ক'লে, আপুনি ঘৰ গৈ পোৱালৈকে তিতি জুৰুলি জুপুৰি হ'ব দেখোন। ভালদৰে সোমাই লওক ছাতিটোৰ তলত। মই এতিয়া কথাটো শুনি অলপ কাষ চাপি গৈছিলোঁ। তাইৰ গাত এতিয়া মোৰ গাটো লাগি গৈছিল। মনটো কিবা মোৰ উগুল থুগুল যেন লাগিবলৈ ধৰিছিল। ইফালে বৰষুণো জোৰেৰে দিবলৈ ধৰিলে। তথাপিও মই তাইৰ পৰা অলপ আঁতৰি আঁতৰি খোজ দি গৈ আছিলোঁ। ছাতিটোৰ পৰা পানী পৰি পৰি এতিয়া মোৰ শ্বাৰ্টটো একেবাৰে তিতি গৈছিল। তাই মোৰ হাত এখনত ধৰি একেবাৰে কাষলৈ টানি আনি ক'লে, তিতি আছে কিয়? আপুনি অলপ ওচৰ চাপি আহক। প্ৰথমবাৰ ছোৱালীৰ লগত এইদৰে ইমান কাষ চাপি খোজকাঢ়ি আহিছে নেকি? মই তেতিয়া বুলি মূৰটো জোকাৰিছিলোঁ। তাই তেতিয়া একদম মোৰ বুকুৰ মাজলৈ আহি মোক সাৱটি ধৰিলে। তাই মোক সেইদৰে সাৱটি ধৰাত মোৰ শৰীৰত বিজুলীৰ বেগেৰে তেজ চলাচল কৰিবলৈ ধৰিছিল। এতিয়া এক আচৰিত শিহৰণ অনুভৱ কৰিছিলোঁ মই, কাৰণ জীৱনত প্ৰথমবাৰ ছোৱালীৰ মানুহৰ ইমান স্পৰ্শ পাইছোঁ। তাই অলপ নম্ৰভাৱে মোক সুধিলে যে আপোনাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই নেকি? মই তেতিয়া নাই বুলি মূৰ জোকাৰিছিলোঁ। তেতিয়া তাই মোৰ বুকুৰ মাজৰ পৰা ওলাই আহি ক'লে যে ইমান হেণ্ডচাম ল'ৰাটোৰ সঁচাকৈয়ে এজনী গাৰ্লফ্ৰেণ্ড নাইনে? কথাটো বৰ আচৰিত যেন লাগে। মই অলপ অস্বস্তি পাইছিলোঁ তাইৰ এই প্ৰশ্নটোত। তাই তেতিয়া বুজি পাইছিল যে মই অলপ ভাবুক হৈ পৰিছোঁ। তেতিয়া খেলো, মোৰ নাম জ্যোতি বুলি কৈ উঠিছিল তাই। মই তেতিয়া লগে লগে চেহেৰাৰ লগতে নাম আৰু মুখৰ মাতটো বৰ ধুনীয়া দেই তোমাৰ, এই বুলি কৈ উঠিছিলোঁ। তাই তেতিয়া কথাটো শুনি মিচিকিয়া এটা হাঁহি মাৰিছিল আৰু ইফালে বৰষুণজাকো লাহে লাহে কমি আহিবলৈ ধৰিছিল। এতিয়া এনেকৈ আমি দুয়োৱে এখোজ দুখোজকৈ কথাবিলাক পাতি গৈ আছিলোঁ। মোৰ কিবা এটা বহুত ভাল লাগিছিল যেন তাইৰ লগত এইদৰে গৈয়ে থাকিম। মই এতিয়া অনুভৱ কৰিছিলোঁ তাইৰ লগত যেন মোহিনী শক্তি আছে। কিছু সময় মৌন হৈ গৈ আছিলোঁ আমি দুয়োৱে, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে ৰোমেণ্টিক এটা ফিল লৈ। হঠাৎ তাই মৌনতা ভংগ কৰি ক'লে যে তোমাৰ নামটো নোকোৱা নেকি? মই ক'লোঁ মোৰ নাম ৰাহুল। মই তেতিয়া ক'লোঁ, ৰাহুল, অলপ সময়ৰ কাৰণে তুমি ছাতিটো ধৰিবা নেকি? মোৰ হাতখন বৰ বিষাই গৈছে। চিয়ৰ, এই বুলি কৈ মই ছাতিটো ল'লোঁ। তাই মোৰ হাত এখনত ধৰি যাবলৈ ধৰিছিল। এতিয়া আমাৰ এনেকুৱা অনুভৱ হৈছিল যে আমি প্ৰেমিক প্ৰেমিকাহে যেন, বহুদিনৰ চিনাকি মাথো। মোৰো এতিয়া অলপো বেয়া লগা নাছিল এনেকুৱা এটা বতৰত এনেকুৱা এজনী ধুনীয়া ছোৱালীৰ সংগ পাই। তাইক এতিয়া মই নধৰিবা বুলি কেনেকৈ কওঁ? হঠাৎ তাই সুধিলে, তুমি বেয়া পোৱা নাইতো ৰাহুল দা? নাই, ইয়াত বেয়া পাবলগীয়া কি কথা আছে? যদি তুমি মোক ছাতিটোত সোমাব নিদিলাহেঁতেন তেতিয়াহ'লে মই সম্পূৰ্ণৰূপে তিতিয়েই গ'লোহেঁতেনচোন। সেইকাৰণে মই তোমাক ধন্যবাদহে দিব লাগে। বাদ দিয়া ৰাহুল দা এইবিলাক কথা। এনেকুৱা এটা ৰোমেণ্টিক বতৰত অলপ মিঠা অনুভূতিৰ কথাহে পাতিব লাগে। ৰাহুল, এতিয়া তুমি সঁচাকৈ কোৱা, কেতিয়াবা কোনোবা ছোৱালীক ভাল পাইছিলা নেকি জীৱনত? তাই যেন বম এটাহে ফুটাই দিছিল মোৰ কাণত। তাইৰ এই প্ৰশ্নত মই এতিয়া একেবাৰে উচপ খাই উঠিলোঁ। কিন্তু মই নিজকে পৰিস্থিতিৰ লগত খাপ খুৱাই মিচিকিয়া এটা হাঁহি মাৰিলোঁ আৰু লগে লগে ধেমালিৰ সুৰতে ক'লোঁ, কিয় মই তোমাৰ প্ৰেমৰ বাবে উপযুক্ত নহয় নেকি? মোৰ কথাটো শুনি তাই অলপ আচৰিত হৈ ক'লে, কি দেখিলানো মোৰ মাজত তুমি? ইমান কম সময়তে মোৰ প্ৰেম লাভ কৰিবলৈ ব্যাকুল হৈ পৰিছা যে? তোমাৰ সুন্দৰতাত মই এতিয়া ডুবি গৈছোঁ। আৰু ইমান ধুনীয়া এজনী ছোৱালীৰ প্ৰেমত নপৰাকৈ কোনোবাই থাকিব পাৰিব জানো? মোৰ কথা শুনি তাই খিলখিলাই হাঁহি উঠিল আৰু ক'বলৈ ধৰিলে যে কথা খুব ধুনীয়াকৈ ক'বলৈ জানে আপুনি।
তেনেকৈ কথা পাতি থাকোঁতে তাই হঠাৎ পিছলি গ'ল। যদি মই নধৰিলোহেঁতেন তেনেহ'লে তাই পৰি গ'লহেঁতেন। তাই আকৌ এবাৰ মোৰ বুকুৰ মাজত সোমাই পৰিছিল। এতিয়া তাইৰ শৰীৰৰ গৰম পৰশ পাই মোৰ তেজৰ চলাচল বৃদ্ধি হ'বলৈ ধৰিছিল। তাইৰ নিশ্বাসৰ গৰম গৰম হাৱা মোৰ মুখত লাগি একদম মতলীয়া কৰি তুলিছিল। মই এটা কথা ভাবি আচৰিত হৈছিলোঁ যে ইমান কম বয়সতে তাই নিজকে ইমান খোলাকৈ কেনেকৈ এৰি দিবলৈ পাৰিছে। তেনেতে তাই মোৰ বুকুৰ মাজৰ পৰা ওলাই ক'বলৈ ধৰিলে, যদিহে আজি তুমি মোক নধৰিলাহেঁতেন তেনেহ'লে মই বোকাত লুতুৰি পুতুৰি হৈ গ'লোহেঁতেন। মই মাথো তাইলৈ চাই এটা মিচিকীয়া হাঁহি মাৰিছিলোঁ। এতিয়া একেবাৰে সৰুকৈ কিনকিনিয়াই বৰষুণ এজাক দিবলৈ ধৰিছিল। এনেকৈয়ে আহি আহি আমি বজাৰখনৰ ওচৰ পাইছিলোঁহি। আহা গৰম গৰম চাহ একাপ খাই লওঁ, বহুত ঠাণ্ডা লাগিছে ৰাহুল। আমি দুয়োটাই হোটেল এখনলৈ সোমাই গৈ বহি ল'লোঁ। সেই সময়ত হোটেলখনত ৩-৪টামান অচিনাকি মানুহ বহি আছিল। মই এতিয়া শান্তিৰ নিশ্বাস এটা লৈ চাহৰ অৰ্ডাৰ দিলোঁ। চাহ খাই থকাৰ মাজতে তাই সুধিলে, কালিলৈ আপোনাক ক'ত লগ পাম? মই লগালগ উত্তৰ দিলোঁ, ইয়াতে মানে এই হোটেলখনতে আবেলি 5মান বজাত। মই তেতিয়া তাইক সুধিলোঁ, তোমাৰ ঘৰটো ক'ত জ্যোতি? তাই হাঁহি এটা মাৰি ক'লে যে থাকিবলৈ কোনো ঘৰ নাই মোৰ। য'তেই ৰাতি ততেই কাটি এই বুলি কৈ তাই মোৰ প্ৰশ্নটোৰ পৰা ফালৰি কাটি গুচি গ'ল। ময়ো এই বিষয়ে তাইক আৰু একো প্ৰশ্ন নুসুধিলোঁ। তাই এটা ৰোমেণ্টিক চাউনিৰে মোলৈ চাই ক'লে, মোক কেতিয়াও পাহৰি নোযোৱা ন ৰাহুল? ময়ো ধেমেলীয়া সুৰতে ক'লোঁ, না কেতিয়াও নেপাহৰোঁ তোমাক। মোৰ হৃদয়ৰ শীতল ছাট সদায় তোমাক ৰাখিম। তাই মোৰ কথাটো শুনি মিচিকাই হাঁহি এটা মাৰি ক'লে, তোমাৰ পৰা তেনেকুৱাই সঁহাৰি আশা কৰিছিলোঁ মই। তুমি মোক পাহৰি গ'লেও মই কেতিয়াও নাপাহৰোঁ এই ক্ষণটো। ইতিমধ্যে বৰষুণজাকো সম্পূৰ্ণৰূপে কমি গৈছিল। তেতিয়া মই ঘড়ীটোলৈ চালোঁ, প্ৰায় 6 বাজি গৈছিল। মই হোটেলৰ বিল দিবৰ বাবে জেপৰ পৰা মণিবেগটো উলিয়াবলৈ চাওঁ, কিন্তু মণিবেগটো নাছিল মোৰ জেপত। মই মোৰ গোটেইকেইটা জেপ চেক কৰিলোঁ, কিন্তু ক'তো মণিবেগটো মই বিচাৰি নাপালোঁ। মোৰ এতিয়া মূৰটো ঘূৰাই গৈছিল। মণিবেগটোত প্ৰায় 7-8 হাজাৰমান টকা আছিল। মই এতিয়া সেইদৰে বিচাৰি থকা দেখি তাই সুধিলে, কি হ'ল, পইচা নাই নেকি? মই উদাস এটা মন লৈ ক'লোঁ, নাই, আচলতে পইচা মই আনিছিলোঁ। দৌৰা দৌৰিত অথনি ক'ৰবাত পৰি গ'ল মণিবেগটো। তাই তেতিয়া ক'লে, একো কথা নাই, পইচা মই দিছোঁ। মই এতিয়া মনৰ পৰা তাইক এটা ধন্যবাদ দিলোঁ। এতিয়া মই অনুভৱ কৰিছিলোঁ তাই দেখিবলৈ যিমান ধুনীয়া আছিল, সঁচাকৈয়ে তাইৰ হৃদয়খনো সিমানেই কোমল আছিল। এনেকৈ এতিয়া আমি দুয়োৱে হোটেলৰ পৰা ওলাই আহিলোঁ। পুনৰ কালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তাইৰ হাতখন মোৰ ফালে আগবঢ়াই দিছিল। ময়ো তেতিয়া মোৰ হাতখন তাইৰ ফালে আগবঢ়াই দিলোঁ। তাই তেতিয়া লাহেকৈ মোৰ হাতখন মোহাৰি ক'লে, তুমি মোক বহুত মনত পেলাবা ৰাহুল, যে এজনী অচিনাকি ছোৱালীক লগ পাইছিলোঁ আৰু কিছুমান মিঠা স্মৃতি দি গুচি গ'ল। তাই এই বুলি কৈ বাওঁ চকুটো টুপিয়াই মোলৈ যাওঁ বুলি কৈ গুচি গ'ল। মই এতিয়া তাই যোৱাৰ ফালে একেথৰে চাই আছিলোঁ। তাই দি যোৱা স্পৰ্শ আৰু মিঠা মিঠা অনুভৱবোৰ সুঁৱৰি মোৰ মনৰ পৰা আপোনা আপুনি হাঁহি মুখত বিৰিঙি উঠিছিল। মই চুলিখিনি কাটি যাওঁ বুলি কাষৰ চেলুন এখনত সোমালোঁ, কাৰণ ইয়াত মই বাকীকৈয়ে চুলি কাটিবলৈ পাৰোঁ। চেলুনখনত লগাই থোৱা আইনাখনত এতিয়া জ্যোতি যোৱালৈ মই চাই আছিলোঁ। তেনেতে মই প্ৰত্যক্ষ কৰিলোঁ যে অলপ দূৰ গৈয়ে তাই জেপৰ পৰা এটা মণিবেগ উলিয়াইছিল। মই দেখি আচৰিত হ'লোঁ, আৰু এইটো দেখোন মোৰেই মণিবেগ আছিল। তাই তাৰ পৰা পইচাকেইটা উলিয়াই মণিবেগটো ৰাস্তাৰ কাষলৈ দলি মাৰি পেলাই দিলে আৰু তেনেকৈ বৰ খৰখজুৱেৰে যাবলৈ ধৰিছিল। মই এতিয়া আচৰিত হৈ তাইৰ কাণ্ডবিলাক চাই আছিলোঁ। মোৰ বুকুত কুঠাৰে ঘাপ দিয়াৰ দৰে লাগিবলৈ ধৰিছিল। তাইক লৈ কল্পনা কৰা মোৰ সকলো সপোন আশা আকাংক্ষা নিমিষতে ভাঙি চুৰমাৰ হৈ গ'ল। এতিয়া মই বুজি পাইছিলোঁ যে তাই কিয় মোক সাৱটি ধৰিছিল। সহজ সৰল যেন লগা ধুনীয়া চেহেৰাই কিদৰে মানুহৰ লগত চলনা কৰে মই এতিয়া ভালদৰে বুজিবলৈ পাৰিছিলোঁ। তাই মোৰ জেপৰ পৰা প্ৰায় 8 হাজাৰমান টকা লৈ আঁতৰি গ'ল। তাইৰ এই ব্যৱহাৰত মই এতিয়া বহুত আঘাত পাইছিলোঁ। মোৰ তেতিয়া ইমান দুখ নালাগিলেহেঁতেন, তাই মিঠা মিঠা কথা কৈ প্ৰেমৰ অনুভূতি মোৰ হৃদয়ত জগাই মোক যদি নঠগিলেহেঁতেন। এতিয়া তাইৰ এই কথাটো চিন্তা কৰি মোৰ বহুত দুখ লাগিছিল। মই ৰাস্তাৰ কাষত কিছু সময় এনেদৰে থিয় হৈ আছিলোঁ। মোৰ মন মগজুৱে একো কাম কৰা নাছিল। মই বহুত সহজ সৰল আছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে মানুহকনো মানুহে এনেকৈ ঠগেনে? সেইবাবেহে মহৎ লোকে কৈছিল চাগে পথে নাৰী বিবৰ্জিতা বুলি। অৰ্থাৎ ৰাস্তাত যদি কোনো নাৰী লগ পোৱা যায় সদায় বৰ্জন কৰিব লাগে। কালিলৈ তাই আবেলি 5 বজাত সেই হোটেলখনত মোক লগ কৰাৰ কথা আছিল। গতিকে মই এবাৰৰ কাৰণে হ'লেও তাইক লগ কৰিবলৈ যাম। এতিয়া মই এনেকৈ হোটেলখনত ৰখি আছিলোঁ, কিন্তু তাই বহু সময় হ'ল এতিয়ালৈকে অহা নাছিল। অৱশেষত মই গম পালোঁ যে তাই এজনী চোৰণীয়েই আছিল।
মাথো প্ৰেমৰ লালসা দি মানুহৰ পৰা টকা চুৰ কৰি লৈ যায়। মাথো টকাৰ লালসা দি মানুহৰ মনটো আৰু টকা চুৰ কৰি লৈ যায়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিও যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতোতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।